ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ সেকেন্ড ইউনিট টেষ্ট 2025 সকলো সাবজেক্টৰ সিলেবাস। আমি সম্পূৰ্ণ এটা ভিডিঅ'তে আমি আলোচনা কৰিম, গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। টোটেল 12টা সাবজেক্টৰ আমি আজি সিলেবাসৰ বিষয়ে আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। তোমালোকে কমেণ্ট ছেকশ্যনত গ'লে হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো তোমালোকে পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই আগতেও এটা ভিডিঅ'ৰ জৰিয়তে তোমালোকক জনাইছিলোঁ যে তোমালোকৰ যিটো সেকেন্ড ইউনিট টেষ্ট এক্সাম সেইটো তোমাৰ নৱেম্বৰৰ এইটো 21ৰ পৰা 29ৰ ভিতৰত হ'ব বা তোমালোকৰ ইফালে সিফালেও হ'ব পাৰে। তো আজি আমি যিখিনি সিলেবাস তোমালোকৰ লগত ডিসকাশন কৰিম সেইখিনি 100% তোমালোকৰ যিটো একাডেমিক ক্যালেন্ডাৰ দিছে আসি বোৰ্ডৰ পৰা সেই ক্যালেন্ডাৰ মতেহে আমি আলোচনা কৰিম। মই বনোৱা নহয় বা মই নিজে কৰা একো নহয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো চোৱা, তোমালোকৰ যিটো আসি বোৰ্ড আছে সেই বোৰ্ডৰ পৰা যিটো সিলেবাস আছে সেইটোহে আমি ডিসকাশন কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যেহেতু ইউনিট টেষ্ট এক্সাম হয়, গতিকে তোমালোকৰ এই ইউনিট টেষ্টৰ এক্সামবোৰ স্কুলৰ পৰা কণ্ডাক্ট কৰে, কিছুমান জিলাত তোমাৰ বোৰ্ডৰ পৰা কণ্ডাক্ট কৰে। তো যদি বোৰ্ডৰ পৰা কণ্ডাক্ট কৰে তেতিয়াহ'লেতো 100% তোমালোকৰ এই একাডেমিক ক্যালেন্ডাৰটোৱে ফলো কৰিব। আৰু যদি তোমালোকৰ স্কুলৰ পৰা যদি এক্সামটো পাতে তেতিয়াহ'লে তোমালোকৰ কিন্তু এই সিলেবাসখিনি তোমাৰ এটা বা দুটা চেপ্টাৰ তোমাৰ ইফালে সিফালে হ'ব পাৰে। মই তোমালোকক প্ৰথমতে কৈ থওঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে 100% তোমালোকৰ স্কুলৰ লগত সদায় কনচাৰ্ণ হৈ থাকিব, কাৰণ এই সেকেন্ড ইউনিট টেষ্টৰ যিখিনি সিলেবাস আছে সেইখিনি তোমালোকৰ স্কুলৰ পৰা তোমালোকক অৱগত কৰাব। তো আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। চোৱা, প্ৰথমতে আমি চাম মেথছৰ সিলেবাস, তাৰপিছত সায়েন্সৰ, ইংলিছৰ, এছামিজ, সোশিয়েল সায়েন্স, হিন্দী, এডভান্স মেথছ, হিষ্ট্ৰী, জিঅ'গ্ৰাফি, সংস্কৃত, কম্পিউটাৰ সায়েন্স আৰু এৰাবিক, এই গোটেইকেইটাৰ সিলেবাস আমি আলোচনা কৰিম এটা এটাকৈ। তো প্ৰথমতে চোৱা, আমাৰ মেথছত তোমালোকে কি পঢ়িব লাগিব। তো তোমাৰ চোৱা, তোমালোকৰ যিটো ট্ৰাইংগল চেপ্টাৰ আছে সেইটোৰ যিখিনি ৰিমেইনিং পাৰ্ট আছে গোটেইখিনি নালাগে, তোমাৰ অলপ আধাখিনি পাৰ্ট তোমাৰ হাফ ইয়াৰলি এক্সামিনেশ্যনত আহিছিল। তো যিখিনি ৰিমেইনিং পাৰ্ট আছে সেইখিনি লাগিব। চেপ্টাৰ নম্বৰ 8 লাগিব, কোৱাড্ৰিলেটাৰেল বা চতুৰ্ভুজ চেপ্টাৰটো লাগিব। চেপ্টাৰ নম্বৰ 9টো লাগিব, এৰিয়া অফ পেৰালেলোগ্ৰাম এণ্ড ট্ৰাইংগল, অৰ্থাৎ তোমাৰ সামান্তৰিকৰ কালি আৰু ত্ৰিভুজৰ কালি, সেইটো চেপ্টাৰ লাগিব। আৰু চেপ্টাৰ 12টো লাগিব, হিৰনছ ফৰ্মুলা। তো তোমালোকে মেথছৰ কাৰণে এইখিনি পঢ়িব লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, মই তোমালোকক 100% প্ৰিপাৰেশ্যন কৰাম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা। আৰু তোমালোকৰ যদি আজমৰ সুপাৰ 40 যদি তোমালোকে প্ৰিপাৰেশ্যন কৰিব বিচৰা, এইটো তোমাৰ 28 ডিচেম্বৰত তোমাৰ এক্সাম হ'ব, তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি আজিয়ে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। মই তোমালোকক 100% প্ৰিপাৰেশ্যন কৰাম। যোৱা বছৰ অসমৰ মেক্সিমাম ষ্টুডেণ্টে মোৰ চেনেলৰ থ্ৰুদি আজমল সুপাৰ 40ত এডমিশ্যন পাইছে, গতিকে তোমালোকেও এডমিশ্যন পাবা, চিন্তা কৰাৰ কোনো দৰকাৰ নাই। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা আৰু তোমাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰা। 2 নম্বৰত চোৱা, সায়েন্সৰ কাৰণে তুমি কি পঢ়িব লাগিব। সায়েন্সৰ লাগিব তোমাৰ চেপ্টাৰ 3 এটমছ এণ্ড মলিকিউলছ, অৰ্থাৎ তোমাৰ অণু আৰু পৰমাণু। চেপ্টাৰ 7 লাগিব ডাইভাৰ্চিটি ইন লিভিং অৰ্গেনিজমছ, অৰ্থাৎ জীৱৰ বৈচিত্ৰতা বা জীৱ বিচিত্ৰতা, সেইটো চেপ্টাৰ লাগিব। চেপ্টাৰ 10 লাগিব গ্ৰেভিটেশ্যন। চোৱা, এই যিটো গ্ৰেভিটেশ্যন চেপ্টাৰ আছে এই চেপ্টাৰটো কিন্তু হাফ ইয়াৰলি এক্সামিনেশ্যনত বহুত জিলাত আহিছিল, আকৌ বহুত জিলাত অহাও নাই। তো 50-50 ধৰিব পাৰে তোমালোকে যে 50% জিলাত আহিছে, 50% জিলাত অহা নাই, কাৰণ এই বছৰৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ সিলেবাসটো অলপমান ডিফাৰেণ্ট আছিল। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ডেফিনেটলি স্কুলৰ লগত কনচাৰ্ণ কৰিবা যে কোনকেইটা চেপ্টাৰ আহিব, কিন্তু যিকেইটা চেপ্টাৰ আহিব এইকেইটাৰ ভিতৰতে থাকিব, যিহেতু তোমাৰ এইটো ডাইৰেক্টলি তোমাৰ কি হয়, বোৰ্ডৰ পৰা অহা সিলেবাস হয়। তাৰপিছত তোমাৰ ইংলিছৰ কাৰণে তুমি কি পঢ়িব লাগিব। চোৱা, আমাৰ যিখিনি গ্ৰামাৰ পাৰ্ট আছে সেই গ্ৰামাৰ পাৰ্টখিনি আমি আলোচনা কৰিম, গতিকে তোমালোকে কপি ওলাই লোৱা, তোমালোকে টিক কৰি ৰাখিবা যে তুমি কি পঢ়িব লাগিব। এইটো চোৱা, ইংলিছৰ কাৰণে তুমি পঢ়িব লাগিব মাই চাইল্ডহুড, এ লিজেণ্ড অফ নৰ্থলেণ্ড।
আৰু গ্ৰামাৰ সেকশনৰ কাৰণে তুমি পঢ়িব লাগিব এমপ্লিফিকেশন মানে যেটো তোমাৰ ভাৱ সম্প্ৰসাৰণ বুলি কয় অসমীয়াত হেতু পঢ়িব লাগিব এমপ্লিফিকেশন তাৰ পিছত লাগিব তোমাৰ দ্য হ্যাপি প্ৰিন্স এটো লাগিব আৰু তোমাৰ গ্ৰামাৰ সেকশনৰ কাৰণে তোমাৰ লাগিব ভয়েস চেঞ্জ লাগিব তাৰ পিছত আৰ্টিকল ৰাইটিং লাগিব তাৰ পিছত তোমাৰ কিতাপৰ লাগিব এ ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ এটো চেপ্টাৰ লাগিব আৰু নো মেনাৰ ফৰেইন এটো চেপ্টাৰ লাগিব আৰু গ্ৰামাৰ পাৰ্টৰ লাগিব নেৰেশন আৰু নোটিস ৰাইটিং এইখিনি তোমালোকে পঢ়িব লাগিব সেকেন্ড ইউনিট টেষ্টৰ কাৰণে তাৰ পিছত চোৱা আসামিছৰ তুমি কি কি পঢ়িব লাগিব চোৱা ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য এটো চেপ্টাৰ পঢ়িব লাগিব আৰু গ্ৰামাৰ চেপ্টাৰ কি কি লাগিব চোৱা গ্ৰামাৰৰ লাগিব তোমাৰ ভাৱ সম্প্ৰসাৰণ কৰা মানে এমপ্লিফিকেশন তাৰ পিছত আবেদন লিখন এটো লাগিব আৰু তোমাৰ কিতাপৰ চেপ্টাৰ লাগিব সন্মান চেপ্টাৰটো আৰু গ্ৰামাৰৰ তোমাৰ কি কি লাগিব আধুনিক শব্দৰ অসমীয়া ৰূপান্তৰণ তাৰ পিছত এটো চেপ্টাৰ লাগিব প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক এটো চেপ্টাৰ তাৰ পিছত গ্ৰামাৰ পাৰ্টৰ লাগিব তোমালোকৰ লাগিব জুৰিয়া শব্দ এটো বহুত ইম্পৰ্টেন্ট হয় মিত্ৰিগত আহে পোহৰৰ বাটেৰে আগবাঢ়ি যাও আহা এটো চেপ্টাৰ লাগিব সুখ লাগিব এইকেইটা চেপ্টাৰ তোমালোকে পঢ়িব লাগিব আৰু গ্ৰামাৰৰ পঢ়িব লাগিব সমাৰ্থক শব্দ তো এইখিনি তোমালোকৰ এছামিছৰ আছিল তাৰ পিছত চোৱা সোশিয়াল সায়েন্সৰ তোমালোকে কি কি পঢ়িব লাগিব একেবাৰে সিম্পল হয় সোশিয়াল সায়েন্সৰ হিষ্ট্ৰীৰ তোমালোকে দুটা চেপ্টাৰ পঢ়িব লাগিব চেপ্টাৰ 3 আৰু 4 আৰু জিওগ্ৰাফি পঢ়িব লাগিব মাত্ৰ এটা চেপ্টাৰ হেতু হৈছে চেপ্টাৰ নম্বৰ 4 আৰু পলিটিক্যাল সায়েন্সৰ অৰ্থাৎ ৰাজনীতি বিজ্ঞানৰ পঢ়িব লাগিব মাত্ৰ চেপ্টাৰ 2 তো তোমালোকৰ এই পাঁচটা চেপ্টাৰ দিছে মাত্ৰ চাৰিটা চেপ্টাৰ তো এই চাৰিটা চেপ্টাৰ তোমালোকে তথাপি স্কুলত এবাৰ সুধি ল'বা যে কোনকেইটা চেপ্টাৰ আহিব আৰু তোমালোকৰ হিন্দীত কি পঢ়িব লাগিব চোৱা আপ ভলে তো জব ভলা এটো লাগিব তাৰ পিছত লাগিব তোমাৰ অপৰাজিতা এইখিনি পঢ়িব লাগিব আৰু গ্ৰামাৰ সেকশনৰ লাগিব প্ৰত্যয় মুহাবৰে এবং লোকোক্তি ক্ৰিয়া লোকোক্তিয়া এটো লাগিব তাৰ পিছত তোমাৰ চেপ্টাৰৰ পৰা লাগিব মণিকাঞ্চন সংযোগ এটো লাগিব আৰু তোমাৰ গ্ৰামাৰ সেকশনৰ লাগিব অনুচ্ছেদ লিখন এণ্ড সন্ধি এইখিনি লাগিব তোমালোকৰ হিন্দীৰ কাৰণে এডভান্স মেথছৰ কাৰণে তুমি কি কি পঢ়িব লাগিব মাত্ৰ দুটা চেপ্টাৰ পঢ়িব লাগিব চেপ্টাৰ 7 প্লেন জিওমেট্ৰি আৰু চেপ্টাৰ 6 যেটা সিকোয়েন্স এণ্ড সিৰিজ আছে এই চেপ্টাৰ দুটা তোমালোকৰ সেকেন্ড ইউনিট টেষ্টত লাগিব এডভান্স মেথছৰ কাৰণে আৰু হিষ্ট্ৰীৰ কাৰণে তোমাৰ কি কি লাগিব চোৱা হিষ্ট্ৰীৰ কাৰণে মাত্ৰ তিনিটা চেপ্টাৰ তুমি পঢ়িব লাগিব এটো হৈছে চেপ্টাৰ 3 চেপ্টাৰ 4 আৰু চেপ্টাৰ 6 তোমালোকে টিক কৰি ৰাখা এইকেইটা তোমালোকে পঢ়িব লাগিব তথাপি তোমালোকৰ স্কুলত এবাৰ কিন্তু কনসাৰ্ন হবা যে তোমালোকৰ কি কি চেপ্টাৰ লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আকৌ মনত পেলাই দিছো তোমালোকে আজমল সুপাৰ 40 প্ৰিপাৰেচন কৰিব বিচাৰিলে এতিয়াই তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জয়েন হোৱা হোৱাটছআপ গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত মই দি দিছো তোমালোকে তাতে গলে হোৱাটছআপ গ্ৰুপৰ লিংকটো পাই যাবা আৰু তোমালোকে ক্লাস 10 লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% মোৰ চেনেলতে তোমালোকে প্ৰিপাৰেচন কৰিব পাৰিবা যোৱা বছৰ মোৰ চেনেলৰ থ্ৰুদি বহুত ষ্টুডেন্টে সায়েন্স আৰু ম্যাথছত লেটাৰ মাৰ্ক পাইছে গতিকে তোমালোকেও পাবা চিন্তা কৰাৰ কোনো দৰকাৰ নাই চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা তাৰ পিছত চোৱা তোমাৰ জিওগ্ৰাফি যিসকলৰ ইলেক্টিভ আছে সেইসকলে তোমালোকে তিনিটা চেপ্টাৰ পঢ়িব লাগিব মাত্ৰ এটো হৈছে চেপ্টাৰ 4 চেপ্টাৰ 5 আৰু চেপ্টাৰ 6 আৰু সংস্কৃতৰ কাৰণে তোমালোকে কি পঢ়িব লাগিব চোৱা সংস্কৃতৰ কাৰণে লাগিব তোমাৰ এটো সিংহ শশক একটু লাগিব আৰু সন্ধি এইখিনি গ্ৰামাৰ পাৰ্ট হয় আৰু কিতাপৰ লাগিব চোৱা নীতি শ্লোকৰ পৰা লাগিব এটো সুভাষিতানি আৰু তাৰ পিছত গ্ৰামাৰৰ লাগিব শব্দৰূপ তাৰ পিছত তোমাৰ এইখিনি গ্ৰামাৰৰে হয় কি জানি মই ইমান এটা জ্ঞাত নহয় সংখ্যাবাচক পূৰণবাচক শব্দৰ প্ৰয়োগ আৰু নীতি শ্লোক এইখিনি লাগিব তোমালোকৰ সেকেন্ড ইউনিট টেষ্টত আৰু কম্পিউটাৰ সায়েন্সত তোমাৰ কি কি লাগিব চোৱা কম্পিউটাৰ সায়েন্সত তুমি পঢ়িব লাগিব চেপ্টাৰ 6 ডেটাবেস এটো তোমাৰ পাৰ্ট 1 অৰ যেটো ডেটাবেস আছে সেইখিনি ৰিমেইনিং পাৰ্ট লাগিব এৰ আধাখিনি তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশনত আহিছে বাকি যিখিনি আছে সেইখিনি লাগিব চেপ্টাৰ 7 টো পঢ়িব লাগিব কোডিং এণ্ড ইটস ইম্পৰ্টেন্স এটো পঢ়িব লাগিব আৰু চেপ্টাৰ 5 লাগিব এথিক্স ইন ইনফৰমেশন টেকনলজি এইখিনি তোমালোকৰ কম্পিউটাৰ সায়েন্সৰ এইকেটা লাগিব এৰাবিকৰ কি কি লাগিব সো এৰাবিকৰ লাগিব তোমাৰ এটো আছে তাহিয়া ওয়া
তাহদুদ এইখিনি লাগিব তাৰপিছত লাগিব তোমাৰ বাইতি আৰু গ্ৰামাৰ সেকশনৰ এইখিনি লাগিব ফিল আৰু মাদি ফিল এণ্ড মাদি এইখিনি লাগিব তাৰপিছত তোমাৰ এইখিনি পঢ়িব লাগিব এইটো নাচিদু কিতাতি তাৰপিছত আছে মুদাৰি আৰু সেন্টেন্স মেকিং অৰ্থাৎ বাক্য ৰচনা এইখিনি লাগিব মুদাৰি লাগিব এইখিনি গ্ৰামাৰ পাঠ হয় কিতাতি মুদাৰি আৰু সেন্টেন্স মেকিং আৰু তাৰপিছত লাগিব এইখিনি মুবিনা ওয়া উসফুৰ তাৰপিছত হুৰুফ আৰু কি লাগিব তাৰ ব্যৱহাৰ হুৰুফ আৰু তাৰ ব্যৱহাৰ এইখিনি লাগিব তোমালোকৰ এৰাবিকৰ কাৰণে মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি আৰু কোনোবা চেপ্টাৰৰ কোনোবা সাবজেক্টৰ যদি তোমালোকৰ সিলেবাস লাগে তোমালোকে কমেন্ট কৰি জনাবা মই সেইটো তোমালোকক দি দিম তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেন্ট সেকশনত দি দিছোঁ ক্লাছ 10 লৈকে তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা তো যিমান পাৰা তোমালোকে ভিডিওটো শ্বেয়াৰ কৰা যাতে সকলোৱে গম পায় যে কি সিহঁতে পঢ়িব লাগিব তোমালোকৰ সিলেবাস যদি জ্ঞাত নোহোৱা তেতিয়াহ'লে তোমালোকে কেনেকৈ প্ৰিপাৰেচন কৰিবা তো আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ